রূপজ্যোতি কর্মী মুর্দাবাদ অখিল গগৈ জিন্দাবাদ রূপজ্যোতি কর্মী মুর্দাবাদ রূপজ্যোতি কর্মী মুর্দাবাদ ইনকলাব জিন্দাবাদ আজি বিধানসভাত অখিল গগৈ শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ কৰাৰ ক্ষেত্ৰত যিটো আচৰণ আজি ৰূপজ্যোতি কৰ্মীয়ে কৰিলে তাক আমি শিৱসাগৰবাসীয়ে একেমুখে ধিক্কাৰ জনাইছোঁ। আমি ৰূপজ্যোতি কৰ্মীক আমি গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু বিধানসভাৰ পৰা অনিৰ্দিষ্টকাললৈ তেখেতক বৰ্খাস্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰবাসীয়ে তেখেতক অনিৰ্দিষ্টকালৰ কাৰণে শিৱসাগৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিছোঁ। আৰু তেখেতে আমি অনুভৱ কৰিছোঁ তেখেতৰ শেহতীয়া যি আচাৰ আচৰণ কথা বতৰা এইবোৰ এই কথাটো প্ৰমাণিত কৰিছে যে তেখেত মানসিকভাৱে তেওঁ ভাৰসাম্যহীন এজন বিধায়ক বুলি আমি অনুভৱ কৰিছোঁ। আৰু তেখেতক আমি সময় থাকোঁতে আমি তেখেতক যাতে তেখেতে নিজে সংশোধন হয় আৰু পৰৱৰ্তী সময়ত আৰু অখিল গগৈ যাতে এনেকুৱা ধৰণৰ আচৰণ নকৰে, অখিল গগৈ যাতে তেখেতৰ এনেকুৱা ধৰণৰ আচৰণে শিৱসাগৰ হতাশ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু পুনৰবাৰ কৈছোঁ যে শিৱসাগৰত অখিল গগৈ আমি ৰূপজ্যোতি কৰ্মী প্ৰৱেশ আমি অনিৰ্দিষ্টকাললৈ আমি বন্ধ কৰিছোঁ।